নমস্কাৰ মই ৰুচেন গগৈ আপোনালোক সকলোকে টাইম এটলৈ স্বাগতম জনাইছো। চৰ অঞ্চলৰ মাটি দখল কৰি থকা মাতব্বৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অভিযান আৰম্ভ কৰিম বুলি কোৱাৰ পাছতেই এতিয়া মাতব্বৰৰ বিৰুদ্ধে ওলাই আহিছে চৰ অঞ্চলৰ শ মুছলমান আৰু ইতিমধ্যে মাতব্বৰৰ বিৰুদ্ধে আৰম্ভ কৰিছে অভিযান। মাতব্বৰৰ বিৰুদ্ধে ওলাই আহিল চৰ অঞ্চলৰ মুছলমান ৰাইজ। চৰ অঞ্চলৰ পৰা মাতব্বৰ খেদি পঠিয়াবলৈ অভিযান আৰম্ভ কৰিছে এতিয়া চৰ অঞ্চলৰ ৰাইজে। মুখ্যমন্ত্ৰী নিৰ্দেশক আদৰণি চৰ অঞ্চলৰ মুছলমান ৰাইজৰ। চৰৰ ভূমি বেদখল কৰি থকা মাতব্বৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে। কামৰূপ হুণ্টলিৰ চৰ অঞ্চলত এতিয়াও আছে মাতব্বৰ দাস। দেৱানী আৰু মাতব্বৰৰ বিৰুদ্ধে ৰাইজে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ। গৰৈমাৰী আৰু চমৰীয়া ব্লকৰ বহু এলেকাত মাতব্বৰৰ কবলত থকা বুলি জানিব পৰা গৈছে আৰু এই মাতব্বৰৰ বিৰুদ্ধে এটা ওলাই আহিছে চৰ অঞ্চলৰ ৰাইজ। হাজাৰ হাজাৰ টকা দিলেহে চৰৰ ভূমি দিয়ে মাতব্বৰে। চৰকাৰী ভূমি মাতব্বৰে ভুৱা নথি পত্ৰৰে বিক্ৰী কৰি আহিছে সাধাৰণ লোকক। মাতব্বৰ ৰাজৰ বিৰুদ্ধে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে চৰ অঞ্চলৰ ৰাইজে আৰু মাতব্বৰৰ বিৰুদ্ধে ওলাই আহিল চৰ অঞ্চলৰ মুছলমান ৰাইজ। চৰ অঞ্চলৰ পৰা মাতব্বৰক খেদি পঠিয়াবলৈ অভিযান। আপোনালোকে দৃশ্যাংশ দেখিবলৈ পাইছে কিদৰে মাতব্বৰৰ বিৰুদ্ধে ওলাই আহিছে চৰ অঞ্চলৰ মুছলমান ৰাইজ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশক আদৰণি জনাই এইদৰে চৰ অঞ্চলৰ ৰাইজে মাতব্বৰৰ বিৰুদ্ধে সাব্যস্ত কৰিছে প্ৰতিবাদ। এই দৃশ্য হৈছে কামৰূপ হুণ্টলিৰ চৰ অঞ্চলৰ। গৰৈমাৰী আৰু চমৰীয়া ব্লকৰ বহু এলেকা মাতব্বৰৰ কবলত থকাৰ বিৰুদ্ধে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে চৰ অঞ্চলৰ ৰাইজে। চনৰ পৰা এই মাটিত বসবাস কৰি ল'ৰা ছোৱালীলৈ জীৱন নিৰ্বাহ কৰি আছো। আমি ৩০ বছৰ খোৱাৰ পিছত আকৌ এই মাটিখিনি গৰাখহনীয়া লৈ যাওঁ। সম্পূৰ্ণ ৪টা গ্ৰাম লুটিটাৰী লটৰী কৰাইটাৰী লটৰীত দিয়া নজহি এই ৪খন গ্ৰাম গৰাখহনীয়া লৈ যায় আৰু ১৫-১৬ বছৰ পানীৰ তলত থকাত আকৌ উঠি যায়। এতিয়া আমি দুখীয়া মানুহ আগতে যেনেকৈ আছিলোঁ সেনেকৈ আহি দুই এটা ঘৰ বস্তি কৰি খেতি বাতি কৰি খাই আছোঁ, ল'ৰা ছোৱালী পোহপালা দি আছোঁ। এতিয়া কিছুমান মানুহ আহিছে, সেইবিলাক মানুহ জমিদাৰী চিষ্টেম লাগে, সিহঁতৰ পৰা আমি মাটি বুজ ল'ব লাগে। মাতব্বৰ গতিকে আমাৰ চৰকাৰৰ ওচৰত অনুৰোধ, সেইবিলাক চিষ্টেম বন্ধ কৰি দিব লাগে। ৭৭ চনৰ পৰা এই মাটিত বসবাস কৰি ল'ৰা ছোৱালীলৈ জীৱন নিৰ্বাহ কৰি আছো। আমি ৩০ বছৰ খোৱাৰ পিছত আকৌ এই মাটিখিনি গৰাখহনীয়া লৈ যাওঁ। সম্পূৰ্ণ ৪টা গ্ৰাম লুটিটাৰী লটৰী কৰাইটাৰী লটৰীত দিয়া নজহি এই ৪খন গ্ৰাম গৰাখহনীয়া লৈ যায় আৰু ১৫-১৬ বছৰ পানীৰ তলত থকাত আকৌ উঠি যায়। এতিয়া আমি দুখীয়া মানুহ আগতে যেনেকৈ আছিলোঁ সেনেকৈ আহি দুই এটা ঘৰ বস্তি কৰি খেতি বাতি কৰি খাই আছোঁ, ল'ৰা ছোৱালী পোহপালা দি আছোঁ। এতিয়া কিছুমান মানুহ আহিছে, সেইবিলাক মানুহ জমিদাৰী চিষ্টেম লাগে, সিহঁতৰ পৰা আমি মাটি বুজ ল'ব লাগে। মাতব্বৰ গতিকে আমাৰ চৰকাৰৰ ওচৰত অনুৰোধ, সেইবিলাক চিষ্টেম বন্ধ কৰি দিব লাগে। ৭৭ চনৰ পৰা এই মাটিত বসবাস কৰি ল'ৰা ছোৱালীলৈ জীৱন নিৰ্বাহ কৰি আছো। আমি ৩০ বছৰ খোৱাৰ পিছত আকৌ এই মাটিখিনি গৰাখহনীয়া লৈ যাওঁ। সম্পূৰ্ণ ৪টা গ্ৰাম লুটিটাৰী লটৰী কৰাইটাৰী লটৰীত দিয়া নজহি এই ৪খন গ্ৰাম গৰাখহনীয়া লৈ যায় আৰু ১৫-১৬ বছৰ পানীৰ তলত থকাত আকৌ উঠি যায়। এতিয়া আমি দুখীয়া মানুহ আগতে যেনেকৈ আছিলোঁ সেনেকৈ আহি দুই এটা ঘৰ বস্তি কৰি খেতি বাতি কৰি খাই আছোঁ, ল'ৰা ছোৱালী পোহপালা দি আছোঁ। এতিয়া কিছুমান মানুহ আহিছে,
সেইবিলাক মানুহ জমিদাৰী চিষ্টেম লাগে সিহঁতৰ পৰা আমি মাটি বুজ ল'ব লাগে মাতাব্বৰ গতিকে আমাৰ চৰকাৰৰ ওচৰত অনুৰোধ সেইবিলাক চিষ্টেম বন্ধ কৰি দিব লাগে অঞ্চলৰ মুছলমান ৰাইজ আৰু মাতব্বৰৰ বিৰুদ্ধে সাব্যস্ত কৰিছে প্ৰতিবাদ হাজাৰ হাজাৰ মুছলমানৰ ভূমি দখল কৰি থকা মাতব্বৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অভিযান আৰম্ভ কৰিম বুলি কোৱাৰ পাছতে এতিয়া মাতব্বৰৰ বিৰুদ্ধে ওলাই আহিছে এইসকল চৰ অঞ্চলৰ ৰাইজ আৰু চৰৰ ভূমি বেদখল কৰি থকা মাতব্বৰৰ বিৰুদ্ধে সাব্যস্ত কৰিছে প্ৰতিবাদ কামৰূপ সোণতলীৰ চৰ অঞ্চলত এতিয়াও মাতব্বৰাজ থকাৰ অভিযোগ উত্থাপন কৰি এইদৰে ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে